যিহেতু বহুত লাখ লাখ কেণ্ডিডেটে তেওঁলোকৰ ৰিজাল্টসমূহ চাই আছে সেইকাৰণে বৰ্তমান ছাৰ্ভাৰটো ডাউন চলিছে আৰু বৰ্তমান যিহেতু অফিচিয়েলিভাৱে আপডেট আহি পৰিছে SSC ফালৰ পৰা আজি যিহেতু 4 মাৰ্চ গতিকে 4 মাৰ্চৰ দিনাখনেই আমাৰ SSC বৰ্ডে এনচাৰ কি মুকলি কৰি দিলে বহুত বেছি ভাল খবৰ যিহেতু আমাৰ এক্সাম হৈ গৈছিল কিছুদিন পূৰ্বে প্ৰায় এসপ্তাহ হৈ গৈছে এক্সাম শেষ হোৱা আমাৰ এক্সামটো হৈ গৈছিলে 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে আমাৰ SSC এক্সামটো পাতিছিল GD কেণ্ডিডেটখিনি আৰু অসমৰ বহু লাখ কেণ্ডিডেটে যিহেতু এক্সামটো দিছে আৰু আমাৰ পোষ্ট আছিলে প্ৰায় 39,000 প্লাছ ভেকেঞ্চি আছিল আৰু আমাৰ এক্সামটো হৈছিল 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ বৰ্তমান আজিৰ তাৰিখে এনচাৰ কি মুকলি কৰি দিছে আৰু যদি এনচাৰ কি চাব বিচাৰিছে তেনেহ'লে তোমালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰি দিলে তোমালোকৰ এনচাৰ কিসমূহ চাব পাৰিবা আৰু বহুত বেছি ভাল খবৰ SSCয়ে বৰ্তমান আজিৰ তাৰিখৰ এনচাৰ কি মুকলি কৰি দিলে এইখন হৈছে অফিচিয়েল ন'টিছ আৰু যিটো আমি লিংকত ক্লিক কৰিব লাগে আৰু সেই লিংকত ক্লিক কৰাৰ পিছতে বৰ্তমান মানে ছাৰ্ভাৰটোত যথেষ্ট প্ৰব্লেম দেখুৱাই আছে এইটো চিন্তা কৰিবলগীয়া ইমান বিষয় নহয় আৰু বহুত কেণ্ডিডেটে যিহেতু চাই আছে বহুত লাখ লাখ কেণ্ডিডেটে এই ৱেবছাইটটো ভিজিট কৰি আছে সেইকাৰণে বৰ্তমান ছাৰ্ভাৰটো ডাউন চলিছে আৰু কিছু সময়ৰ পাছতে তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা তোমালোকৰ ৰোল নম্বৰ দিবা ডেট অফ বাৰ্থ দিবা তেতিয়া তোমালোকৰ SSC GD ফাইনেল এনচাৰ কেইখন পাই